হয় যে বাহিৰৰ বস্তু পিন্ধাৰ মানে বাহিৰা দেশৰ বস্তুবিলাক পিন্ধাৰ কিন্তু আপোনালোকে ইয়াতে আহি পেলাই থাইলেণ্ডৰ বস্তু লৈ যায় আপোনালোকে মানুহে দেখাব যে এই থাইলেণ্ডৰ পৰা কাপোৰ আনি পিন্ধিছোঁ মানে এইখন দোকানত আহিলে দোস্তো মই আছোঁ বৰ্তমান নগত আৰু আজি দেওবাৰ যিহেতু সেইকাৰণে নগত আহি পালোঁ আৰু নগত মানে এখন মানে শ্ব'ৰুমত যাম এই শ্ব'ৰুমত আপোনালোকে থাইলেণ্ডৰ বস্তু পাব মানে থাইলেণ্ডৰ কাপোৰ কানি টি চাৰ্ট হওক আপোনাৰ চাৰ্ট হওক আপোনাৰ চুইটাৰ জেকেট আপোনাৰ যিকোনো ঠাণ্ডাৰ বস্তু আপোনালোকে এইখন দোকানত শ্ব'ৰুমত পাব আৰু যিহেতু শ্ব'ৰুমত পাব আৰু সেই শ্ব'ৰুমত এতিয়া আমি চাবলৈ যাম আৰু কিবা এটা ল'বলৈ যাম কিন্তু তাৰ আগতে এটা কথা কৈ দি আছোঁ আপোনালোকক আপোনাৰ দূৰত যাব নালাগে যিহেতু গুৱাহাটীত নগৰত যাব নালাগে আপোনাৰ ইয়াতে আপোনাৰ ডিং ৰোড আপোনাৰ হয় নগৰৰে পৰে আপোনাৰ এইটো কিন্তু এইখন দোকানত আপোনাৰ থাইলেণ্ড ভিতৰত আহিবলৈ মন যাবই হয় ইচ্ছা হয় যে বাহিৰৰ বস্তু পিন্ধাৰ মানে বাহিৰা দেশৰ বস্তুবিলাক পিন্ধাৰ কিন্তু আপোনালোকে ইয়াতে আহি পেলাই থাইলেণ্ডৰ বস্তু লৈ যায় আপোনালোকে মানুহে দেখাব যে এই থাইলেণ্ডৰ পৰা কাপোৰ আনি পিন্ধিছোঁ মানে এইখন দোকানত আহিলে থাইলেণ্ডৰ পৰা আপোনালোকে কাপোৰ আনি কিনিব পাৰে আৰু পিন্ধিব পাৰে আপোনালোকে দাদাই আপোনালোকে সকলোকে দেখাই দিব যে বহুত আছিল এই চাওক থাইলেণ্ডৰ আপোনাৰ টি চাৰ্ট এইকেইটা হয় অঁ নগদ ভিতৰত অঁ বা কিমান ধুনীয়া সঁচাকৈ মই মানে ইমান ধুনীয়াৰ কাৰণে মই এইখন দোকান আহিছোঁ কেতিয়া অহযোৱা সময়ত মানে আজি মানে মোৰ খুৰাই কৈলা যে এইখন দোকান মানে থাইলেণ্ডৰ পৰা আনিছে সেইকাৰণে মই শুনি পেলাই আহিছিলোঁ আৰু দাদাই মোক এতিয়া কৈ আছে থাইলেণ্ডৰ পৰা যদি কোনোবাই কাপোৰ বিচাৰে দাদাৰ দোকানত আহক আৰু সকলোৱে দাদাৰ পৰা এইটো থাইলেণ্ডৰ পৰা নহয় অঁ এইটো বাহিৰৰ পৰা মানে ইয়াত যিমানখিনি আছে ইয়াত আপোনাৰ চব থাইলেণ্ডৰ পৰা অনা বাহিৰৰ পৰা অনা দাদা আনিছে দামী শ্বপিং মলত আপোনালোকে এনেকুৱা হয়তো নাপাব পাৰে থাইলেণ্ডৰ বস্তু কিন্তু দাদা আনিছে এনেকৈ চব এটা এটাকৈ দেখাই দি আছে চব নাম্বাৰিং হয় আপোনাৰ বস্তুবিলাক চব নাম্বাৰিং কাপোৰ যিকেইটা চাই আছে এইকেইটা হৈছে আপোনাৰ চব বাহিৰৰ আউট অফ মাল আছে বাহিৰৰ পৰা মাল আছে আৰু ইণ্ডিয়ান মালো আছে আপোনাৰ চব মুম্বাইৰ পৰা দিল্লীৰ পৰা আৰু বাহিৰৰ পৰা মানে এনেকুৱা কাপোৰ চবকেইটা কাপোৰ গোটাই আনিছে আৰু কাপোৰখিনি আপোনালোকে ক'তো নাপায় ইয়াৰ এই দোকানৰ বাহিৰে আপুনি ক'তো কাপোৰ এনেকুৱা কাপোৰ নাপায় আৰু আপোনাৰ শ্বুবিলাক দেখাই দি আছোঁ এটা শ্বু দেখাই দি আছোঁ এইবিলাক শ্বু যিকেইটা আপোনাৰ শ্বু আছে চব নাম্বাৰিং শ্বু আপোনাৰ চব নাম্বাৰ পৰা অনা কাপোৰ এইকেইটা মাল এতিয়া বহুত শেষ হৈ গৈছে বৰ্তমান ষ্টকত এইকেইটা আছে
আকৌ অৰ্ডাৰ দিয়া হৈছে, আহিব এই এসপ্তাহৰ পিছতে। কেইটা শ্বুটিং আছে। যি কাপোৰ ল'বলৈ আহিছিলোঁ সেইটো কাপোৰ মানে ইয়াত মানে দাদা এতিয়াও অনা নাই, চইচ মাৰ মিলা নাই, কাৰণ দাদা আমাক পিছলৈ মাতি দিব এবাৰ। আৰু দোকানখনত এতিয়াও আপোনাৰ মানে বহুত কিবা কিবি বাকী আছে দোকানখনত আপোনাৰ আনিবলৈ। দাদা সেইবিলাক মাইনাছ কৰিব, আনি পেলাই তাৰপিছত মোক মাতিব, আৰু এটা ভাল আপোনালোকক ভিডিঅ' দিম। আৰু দাদা সেই কাপোৰখিনি আনি লওক, তাৰপাছত মাতিব আমাক। আৰু আমাৰ মানে চইচ মিলা নাই কাৰণে আমাক দাদা এতিয়া মানে মানা কৰিছে যে দুদিনমান পিছত আহিবলৈ কৈছে। দাদাৰ নম্বৰটো আপোনালোক সকলোৱে ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে সকলোৱে নম্বৰ যোগাযোগ কৰিব পাৰে দাদাৰ লগত। আৰু এই দোকানত আহি পেলাই আপোনালোকে কিনিব পাৰে যিকোনো কাপোৰ, আপোনাৰ থাইলেণ্ডৰ কাপোৰ হওক, ইণ্ডিয়ান কাপোৰেই হওক, আপোনালোকে কিনিব পাৰে। আৰু তেনেহ'লে দাদা গৈ আছোঁ আমি, আহিম পিছলৈ আহিম কেতিয়াবা, মোক মাতিব। আৰু দাদা মাতিব এবাৰ হ'লেও মোক নিশ্চয়। আৰু তেনেহ'লে দাদা যাওঁ, হা? ঠিক আছে, যাওঁ দাদা, অলপ এতিয়া ঘৰলৈ যাওঁ আৰু।